মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ যিটো অনুশীলনী 5.2 অৰ্থাৎ 5.2 আলোচনা কৰিব লাগে। ইতিমধ্যে মই যিটো লাইভ ক্লাছত কৰিছো, তথাপিতো মানে যিহেতু পাই চিত্ৰ আঁকিব লাগে, চ' পাই চিত্ৰ আঁকিব লগা হোৱা হেতুকে বহীত বুজাই দিলে বেছি ভালদৰে বুজি পাবা। কাৰণ ইয়াত আমি যেতিয়া বৰ্ডত কৰোঁ তেতিয়া আমি অলপ কম্পাছ পত্ৰ ব্যৱহাৰ কৰোঁ, অসুবিধা হয়। সেয়েহে আমি ইয়াত ধুনীয়াকৈ বুজাই দিম, আগতে তোমালোকে চাবা। আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে অনলাইন ক্লাছত নাই, তোমালোকক জনাব বিচাৰো যে আমি এটা অনলাইন ক্লাছ কৰি থকা হৈছে, য'ত মেথ, সায়েন্স, ছচিয়েল সায়েন্স আৰু ইংলিছ গ্ৰামাৰ 4টা বিষয় পঢ়োৱা হয় মাত্ৰ 99 টকাত নাহিলে। গতিকে কোনো ছাত্ৰ ছাত্ৰীয়ে জইন হ'ব বিচাৰে হ'ব পাৰে। ঠিক আছে, এতিয়া আমি ক্লাছটো ষ্টাৰ্ট কৰিছোঁ। কোনটো নাম্বাৰ, যিটো হোৱাটছএপ নাম্বাৰ দেখা পাইছা 9394628219, এই নাম্বাৰটো SMS কৰি তোমালোকে জইন হ'ব পাৰিবা। এতিয়া চোৱা, ইয়াত তলত 60জন মানুহৰ পৰ্যায়ৰে নিজৰ নিজৰ প্ৰিয় খেল তথ্য দিয়া হৈছে। তথ্যখিনিৰ পৰা এখন পাই চিত্ৰ অংকন কৰা। যিহেতু মোৰ লগত ইংলিছ মিডিয়ামৰ বুকখন নাই, নেক্সট আমি ইংলিছ মিডিয়ামৰ বুকখন আনি কেনে বাকীখিনি মই ইংলিছ মিডিয়ামটো বুজাই দিম, যিসকল ইংলিছ মিডিয়ামৰ হয়। গতিকে একো কথা নাই, ইয়াত এইটো বাৰু ক্লাছটো আজি আছামিজ মিডিয়ামত আছামিজতে কৈ দিছোঁ, যদি তোমালোকৰ অসুবিধা নহয় তোমালোকে চাই লোৱা তেতিয়া ধৰা। ঠিক আছে, ইংলিছ মিডিয়ামৰ ষ্টুডেণ্ট চাব পৰা। নেক্সট ক্লাছ আমি ইংলিছ মিডিয়ামত বুকখন মানে আমি 2টা মিডিয়ামতে কৰিব চেষ্টা কৰিম। ইয়াত চোৱা, খেলৰ নাম হৈছে আৰু মানুহৰ সংখ্যা। খেল কেইটা আছে? ক্ৰিকেট, ফুটবল, কাবাডী, বেডমিণ্টন। ক্ৰিকেট ভাল পায় 20 জনে, ফুটবল ভাল পায় 18 জনে, কাবাডী ভাল পায় 12 জনে আৰু বেডমিণ্টন ভাল পায় 10 জনে। ঠিক আছে, খেলৰ নাম আৰু মানুহৰ সংখ্যা দিয়া আছে। এতিয়া আমি ধুনীয়াকে কৰিব চেষ্টা কৰিম। এতিয়া প্ৰথম কি কৈছে আমাক, প্ৰথমে এখন পাই চিত্ৰ অংকন কৰা। পাই চিত্ৰ অংকন কৰিবৰ আগতে তোমালোকে লিখিব লাগিব, মই ইয়াত ধুনীয়াকে কৰিছো চাবা। পাই চিত্ৰ যেতিয়া তোমালোকে অংকন কৰিবা, ইয়াত তোমালোকে এখন চাৰ্ট বনাই ল'ব লাগিব। ঠিক আছে, চাৰ্ট কেনেকৈ বনাব, 4টা হৰ দি বনাই ল'ব। মই চাবা, তোমালোকে ভালকে আঁকিবা, মই ইয়াত জাষ্ট আঁকি দিছো। এফালে দিবা খেলৰ নাম, দিয়া আছে ন, খেলৰ নাম, তাৰপিছত আছে সংখ্যা আৰু অনুপাত আৰু কৌণিক। ঠিক আছে, প্ৰথম কি দিবা, খেল আছে নহয়, খেলৰ নাম, খেলৰ নাম আৰু কি দিবা, মানুহৰ সংখ্যা, মানুহৰ। ঠিক আছে, তাৰপিছত কি দিবা, খেলৰ নাম, মানুহৰ সংখ্যা, তাৰপিছত দিবা তোমালোকে অনুপাত বুলি দিবা, অনুপাত, আৰু ইয়াত দিবা অনুপাত আৰু ইয়াত কৌণিক কোণ বুলি দিবা, কৌণিক। ঠিক আছে, কি কি দিলা, প্ৰথম দিলা খেলৰ নাম, তাৰপিছত মানুহৰ সংখ্যা, অনুপাত আৰু কৌণিক কোণ। এতিয়া খেল কি কি আছে, প্ৰথম আছে ক্ৰিকেট, তাৰপিছত আছে ফুটবল, তাৰপিছত আছে ফুটবলৰ পিছত কাবাডী আৰু দিয়া আছে বেডমিণ্টন। ঠিক আছে, এতিয়া একেদৰে খেল ক্ৰিকেট 20 জন, ফুটবল 18, কাবাডী 12 আৰু 10, 20, 18, 20, 18, 12 আৰু 10। অৰ্থাৎ ক্ৰিকেট কেইজনে ভাল পায়, ক্ৰিকেট ভাল পায় 20 জনে, ফুটবল ভাল পায় 18 জনে, তাৰপিছত আছে কাবাডী আছে 12 জনে আৰু বেডমিণ্টন আছে 10 জনে। এতিয়া আমি এতিয়া অনুপাতটো কেনেকৈ কৰিবা, ঠিক আছে, আমি অনুপাতটো কৰি চাম বাৰু। অনুপাত কি আছে, অনুপাত মানে হৈছে টোটেল কিমান জন আছে মানুহ, চোৱা 60 জন আছে, 60 জন মানুহৰ। ঠিক আছে, কিমান জন আছে মানুহ, টোটেল 60 জন আছে, গতিকে 60 জন দিবা, টোটেল 60 জন। ঠিক আছে, ইয়াত লিখিব পৰা মুঠ, মুঠ 60 জন। ঠিক আছে, এতিয়া চোৱা, মুঠ 60 জন আছে নহয়, এতিয়া টোটেল কি কৰিবা, 60 জনৰ ভিতৰত কিমান জন দিছে, 20 জন দিছে। এতিয়া তোমালোকে এটা কাম কৰিবা, 0 0 কাটি দিয়া, 2 ৰে 1 বাৰ যাব, 2 ৰে 6, 2 3 গুণ 6, 1/3 পাওঁ। কি কৰিলো মই, ইয়াত চোৱা 20 আৰু 60 ভাগৰ 20 মানে কিমান, 60 জন, আৰু কিমান দিয়া আছে, 20 জন দিয়া আছে, 60 ভাগৰ 20 দিবা। ইয়াত চোৱা 0 0 কাটি দিবা, 2 ৰে 1 বাৰ যাব, 2 ৰে 6, 3 বাৰ যাব। এবাৰ নেক্সট কি কৰিবা, 18 আছে তলৰ ওপৰত, 18 জন, কিমানৰ ভিতৰত, 60 জনৰ ভিতৰত। গতিকে কি কৰিবা, 18
18 কেইবাৰ যাব 9 দি যাব বা এটা কাম কৰিব পৰা 18 কোৱাচোন 2ৰে কটা 2ৰে 9 বাৰ যাব 18 2ৰে 60 30 বাৰ যাব হয়নে আৰু কি হেৰে কাটিব পাৰা 3ৰে কাটিব পাৰা 3ৰে 3 দি 3 কেইবাৰ যাব 3 1 গুণ 3 3 3 গুণ 9 আৰু 3 10 গুণ 30 অৰ্থাৎ কিমান যাব 3 ডিভাইড বাই 3 আকৌ কৰিছো আৰু বেলেগ কৰা নাই 3 3 3 বাৰ 9 আৰু 3 30 10 বাৰ যাব এতিয়া সব কাবাডী কিমান মানে ভাল পায় 12 জন কিমানৰ ভিতৰত 60 জনৰ ভিতৰত ঠিক আছে এটা সব 12 12 1 গুণ 12 5 12 60 জানা 12 1 গুণ 12 12 দি 60 5 বাৰ আকৌ এটো কিমান আছে 10 আছে আৰু কিমানৰ ভিতৰত 60 ভিতৰত গতে কিমান হ'ব 10 1 গুণ 10 10 6 গুণ 60 বা 0 0 কাটি দি 1/6 এটা কৌণিক কোণ কিমান কৌণিক কোণ মানে হৈছে টোটাল সব কৌণিক কোণ মেজলে কৰিছো কৌণিক কোণ মানে হৈছে কিমান হ'ব টোটাল কিমান ডিগ্ৰী থাকে ইয়াত 1/3 আছে 3 লিখিবা টোটাল কিমান ডিগ্ৰী থাকে 360 ডিগ্ৰী থাকে 360 ডিগ্ৰী থাকে 3 দি তলৰ আছে 360 ওপৰত আছে আৰু 3 ৰে এটো ঘৰণ কৰা 3 দি 3 কেইবাৰ যাব 3 1 গুণ 3 3 2 গুণ 6 120 এটা কোণ পাবা 120 একদম সহজ এবিলা পাই আইছা তোমালোকে ইতিমধ্যে মই অনলাইন ক্লাস হেৰি পঢ়াইছো বাৰু এটো লাইভত তথাপি মই ইয়াত বুজা বেছি ভালকৈ বুজিব কাম পাইছো দিব লাগিব যেটো সেই কাৰণে মই এড কৰিছো ইয়াত সব 3/10 আছে 10 ইনটু 360 হয়নে এটা 0 0 কাটি দিয়া কি থাকিল 36 আৰু 3 থাকিল একটৰ দৰকাৰ নাই 36 আৰু 3 থাকিল কিমান হ'ব 36 3 গুণ পূৰণ কৰা এফালে এটা পূৰণ কৰিব পাৰা মই এফালে বেলেগ এখন পেপাৰ লৈছো কিমান 36 আৰু 3 3 6 গুণ 18 8 হাতে গ'লে 3 3 গুণ 9 হাতে গ'লে 108 এটা প্ৰথম কিমান ভিতৰে কিমান লিখি পালা 108 হল প্ৰথম 120 ডিগ্ৰী ভিতৰে 108 ডিগ্ৰী আমি এইটা উলিয়াব লাগে কিয় বাৰু গম পাবা নেক্সট 1/5 কিমানৰ ভিতৰত 360 ডিগ্ৰী ভিতৰত হয়নে ইকুৱেল কিমান থাকিল 5 ৰে হৰণ কৰিব পাৰিনে পাৰিবা 5 ৰে 5 5 গুণ 35 1 গুণ 5 গুণ 10 আৰু 72 1 গুণ 72 এটো 3 গুণ 72 ডিগ্ৰী হ'ল আৰু এটাই আছে কিমান আছে 1/6 কি হেৰে কৰিবা 360 ৰে কৰিবা 6 ৰে 37 একেবাৰে 6 6 গুণ 37 আছে 60 গুণ বলা এতিয়া আমাৰ কাম হৈছে এই গিটা ডিগ্ৰী গিটা ঠিক আছে 120 ডিগ্ৰী 108 ডিগ্ৰী 72 ডিগ্ৰী 60 ডিগ্ৰী ওকে মই ইয়াত আঁকি দিম প্ৰথমে তোমরা কি কৰিবা কম্পাস কটা লবা ঠিক আছে কম্পাস কটা লবা কম্পাস কটা লৈ কেনে তোমরা হ্যাঁ তোমালোকে কম্পাস কটা লৈ লোৱা লৈ কেনে কি কৰিবা ইয়াত তোমালোকে ইচ্ছা মতে এটা বৃত্ত আঁকিলে কিমান ইচ্ছা যায় কিমান বৃত্তটা ঠিক আছে আৰু যিটো আঁকিলে এইটো হৈছে মানে মধ্যবিন্দু এতিয়া তোমালোকে কি কৰিবা প্ৰথমতে যিকোনো এডাল ব্যাসাৰ্ধ ঠিক আছে মই কাট পেনে দি আঁকি দিছো তাতে বস্তুটো স্পষ্ট হৈ দেখা যিকোনো এটা মানে এটা ব্যাসাৰ্ধ ঠিক আছে এতিয়া প্ৰথম কিমান ডিগ্ৰী আছে 120 এতিয়া তোমালোকে কি কৰিবা এইবাৰ লবা ঠিক আছে জানা এয়া 120 ডিগ্ৰী আঁকিব লাগিব এইখন অলপমান হেৰি আছে সেইটো কাৰণে মই ইয়াত কিবা এটা দি দিছো তেতিয়াহ'লে এইটো সুবিধা হ'ব ৰবা দেই বুজিছো মই ভিডিঅ' বিলাক কাটা কাটি নকৰো যেনেকৈ লাইভ ক্লাছ হয় তেনেকুৱাকে কৰো তেনেকুৱা নকৰো এতিয়া প্ৰথম কিমান দি আছে 120 ডিগ্ৰী এতিয়া তোমালোকে কি কৰিবা ইয়াত চোৱা কেন্দ্ৰ কৰি ল'বা চোৱা একদম সমানকে ল'বা এইটো যি আছে মাজৰটো যি আছে স্পষ্ট হৈছে এই মাজৰটো যি আছে এই কোণটোত মানে যেটো বিন্দু আছে এই বিন্দুত এইডাল যি আছে এইডাল দেখুৱা এইডাল যি আছে এইডাল যি আছে মাজৰ স্পষ্ট
ওকে এইডাল যি আছে এইডাল মাজৰ একদম ইয়াত পৰাকে দিব এটা জানাই তথাপিতো মই অলপ মনত পেলাই দিছো হা আৰু এইডাল যি আছে এইডাল আজডাল যি আছে এই আজডাল এইডাল যি আছে এইডাল একদম এই বিন্দুত লগাকে দিব ঠিক আছে দিলা এতিয়া তোমালোকে চোৱা কিমান ডিগ্ৰী 120 ডিগ্ৰী এ চোৱা এফালে চোৱা 10 ডিগ্ৰী ওপৰতে চাবা 20 ডিগ্ৰী 30 ডিগ্ৰী 40 ডিগ্ৰী এয়া 120 ডিগ্ৰী 120 ডিগ্ৰী তোমালোকে কাট পেন্সিলৰ সহায়তে বা যেনেকৈ নহওক তোমালোকে কৰিবা বিন্দু বা ইয়াত 120 ডিগ্ৰী এতিয়া তোমালোকে কি কৰিবা এইটোৰ পৰা এইডাল সংযোগ কৰিবা ঠিক আছে মই কলমেৰে দিছো তোমালোকে কলম ব্যৱহাৰ নকৰিবা এইটো ইয়াৰ পৰা নহয় দে ইয়াৰ পৰা নহয় এই হেলিব এই বৃত্তটো যি আছে বৃত্তটো তাৰ পৰা চকটো ল'বা কিন্তু বৃত্তটোৰ পৰা এই বৃত্তটোৰ পৰা আছে বৃত্তটোৰ পৰা তোমালোকে এনেকুৱাকে 120 এইটো হৈছে 120 হয় এতিয়া তোমালোকে নেক্সট কোনটো চাবা নেক্সট কোনটো কিমান দিয়া আছে 108 ডিগ্ৰী দিয়া আছে নেক্সট কোনটো আছে 108 ডিগ্ৰী তোমালোকে কি কৰিবা 108 ডিগ্ৰী দিয়াব লাগিলে এইবাৰ তোমালোকে এইবাৰকে ওলটাই ল'বা এটা হ'ল যাতে এইটো চোৱা এইবাৰ কি কৰা এই চোৱা এইটো দেখা পাইছে এইটো ইয়াৰ লগত লগ লাগিব আৰু এই কোন এই আজডাল ইয়াৰ সমান হ'ব লাগিব মানে জানাই সৰু বস্তু ইয়াত সমান কৰি ল'ব লাগে যাতে এইডাল সমান হৈ যায় ঠিক আছে এতিয়া কিমান ডিগ্ৰী 108 চোৱা 10 ডিগ্ৰী 20 ডিগ্ৰী 30 ডিগ্ৰী 40 ডিগ্ৰী 50 ডিগ্ৰী 60 ডিগ্ৰী 70 ডিগ্ৰী 80 ডিগ্ৰী 100 ডিগ্ৰী 108 মানে চোৱা এই 1 2 3 4 আছে আকৌ 1 2 3 4 5 এইটো হৈছে 5 ডিগ্ৰী চোৱা 1 ডিগ্ৰী আছে নহয় এইটো হ'ব ইয়াত 10 নহয় 108 10ৰ পৰা 2 কমাই দিলে হ'ল কিমান হ'ব 108 এতিয়া আগৰ দৰে তোমালোকে কি কৰা সংযোগ পৰা কৰিবা বৃত্তটোৰ পৰা বৃত্তৰ পৰিধিৰ পৰা ইয়াৰ পৰা এইটো কিমান পালা 108 ডিগ্ৰী পালা নেক্সট কিমান দিয়া আছে নেক্সট দিয়া আছে ক'ত আছিল এইটো আমি 108 ডিগ্ৰী পালো তাৰপিছত দিয়া আছে এবাৰ 72 ডিগ্ৰী বা 60 ডিগ্ৰী যিকোনো এটা কৰিব পাৰা ঠিক আছে মই 60 ডিগ্ৰী 72 ডিগ্ৰী কৰিছো সুবিধা হয় ঠিক আছে আকৌ তোমালোকে উল্টাই ল'ব পাৰা উল্টাই ল'লা লৈ কেনে আকৌ কি কৰা এয়া চোৱা দেখা পাইছো তোমালোকে এয়া সমানকে ৰাখিছো ৰাখি সমানকে মাজত এইটো মাজত থাকে আৰু এইডাল সমানকে আজৰ মিলি যায় তেনেকুৱাকে লৈ 72 ডিগ্ৰী ওপৰ ফালে চাবা 0 10 20 30 40 50 এয়া 70 আকৌ দুবাৰ খাই দিয়া 70 লৈ সৰু সৰু যি আজ দি আছে দুবাৰ খাই দিয়া ঠিক আছে এতিয়া তোমালোকে আজডাল খাই দিয়া ইয়াৰ পৰা কাট পেন্সিল ব্যৱহাৰ কৰিবা মই কৈ আছো গতিকে 72 ডিগ্ৰী হ'ব ঠিক আছে 72 আৰু এইটো এইটো 72 ডিগ্ৰী পালা নেক্সট এইটো 60 ডিগ্ৰী হ'বই হ'ব তোমালোকে যদি বিশ্বাস কৰা নাই তোমালোকে চাই লোৱা এয়াটো দেখা পাইছা তোমালোকে সমানকে যদি মই ধৰো তেতিয়াহ'লে কিমান হৈছে দেখা পাইছে সমানকে যদি মই ধৰো প্ৰায় আৰু অলপ কিবা খেলিব ল'ব পাৰে 60 ডিগ্ৰী প্ৰায় 60 ডিগ্ৰী ঠিক আছে প্ৰায় 60 ডিগ্ৰী তোমালোকে পাইছা আৰু অকমান 1 সেন্টিমিটাৰ মানে 1 মিলিমিটাৰ হ'লে প্ৰব্লেম নাই কিন্তু একদম ডাইৰেক্ট ভুল নকৰিবা আৰু 60 এতিয়া তোমালোকে কি লিখিবা এয়া পালা 60 ডিগ্ৰী পালা এতিয়া চোৱা এইটো পাল্টাকে লিখিলেও হ'ব পাৰে মানে পুরোটাকে লিখি হয় না এতিয়া চোৱা প্ৰথম 120 ডিগ্ৰী কি বুজাইছিল ক্ৰিকেট 120 ডিগ্ৰী কি বুজাইছিল ক্ৰিকেট এতিয়া 120 ডিগ্ৰী પર জৰিছে তো তোমালোকে কি লিখিব পাৰা ইয়াত ক্ৰিকেট 108 ডিগ্ৰী কি বুজাইছিল ফুটবল এটা ফুটবল 108 ডিগ্ৰী মান আছে ইয়াত তোমালোকে লিখিব ফুটবল ঠিক আছে আৰু নেক্সট বুজাইছে কাবাডী হৈছে 72 ডিগ্ৰী আৰু বেডমিন্টন 60 কাবাডী 72 ডিগ্ৰী কাবাডী আৰু বেডমিন্টন ঠিক আছে কি পালা চোৱা ক্ৰিকেট পালা ফুটবল কাবাডী আৰু বেডমিন্টন ঠিক আছে 1 নম্বৰটো এইটোৱে আছিল 1 নম্বৰ আনসাৰ তোমালোকে নিশ্চয় কৰিব পাৰিবা এটা গ্ৰাফ পাইছো নেক্সট 2 নম্বৰ নম্বৰটো আমি কি দিয়া আছে বলতো চাই 2 নম্বৰটো দিয়া আছে এখন ফুটবল খেল উপভোগ কৰিবলৈ 600 জন মানুহ খেলপথাৰত উপস্থিত হৈছিল খেল চাবলৈ আহোতে
তেওঁলোকে ব্যৱহাৰ কৰা যান বাহনৰ সংখ্যাৰ লগতে খোজকাঢ়ি অহা ব্যক্তিৰ সংখ্যা তলৰ পাইচিত্ৰত দেখুওৱা হ'ল। এতিয়া চোৱা এইখন পাইচিত্ৰ আমাৰ ডিগ্ৰীটো ইয়াত দিয়া আছে, কি ডিগ্ৰী দিয়া আছে চাবা। খোজকাঢ়ি কিমানজন আহিছিল 150 ডিগ্ৰী দিয়া আছে, চাৰিচকীয়া 30 ডিগ্ৰী, স্কুটাৰ বা মটৰচাইকেল 60 ডিগ্ৰী, চাইকেল কিমান দিয়া আছে 120 ডিগ্ৰী। প্ৰথম প্ৰশ্নটোত চোৱা, প্ৰথম প্ৰশ্নত কি কৈছে, কিমানজনে মানুহে খোজকাঢ়ি আহিছে, খোজকাঢ়ি মানে কিমান হৈছে 150 ডিগ্ৰী। ইয়াত তোমালোকে লিখোতে প্ৰথম কি লিখিবা, মুঠ মানুহৰ সংখ্যা, মুঠ মানুহৰ কিমান 600 জন, মুঠ মানুহৰ সংখ্যা কিমান হ'ব 600 জন। ওকে 600 জন মুঠ মানুহৰ। এতিয়া স্কুটাৰ কিমান লৈ আহিছিল, প্ৰথম কৈছে কিমানজন মানে খোজকাঢ়ি আহিছিল, খোজকাঢ়ি কিমান ডিগ্ৰী দিয়া আছে 150 ডিগ্ৰী দিয়া আছে, ঠিক আছে। এতিয়া প্ৰথম 1 নম্বৰটো কি কৰিবা, তোমালোকে ডাইৰেক্ট লিখিবা, 1 নম্বৰটো দিয়া আছে খোজকাঢ়ি কিমান 150 ডিগ্ৰী, ঠিক আছে। খোজকাঢ়ি কিমান ডিগ্ৰী, খোজকাঢ়ি অহা পাইচিত্ৰত কিমান দিয়া আছে 150 ডিগ্ৰী দিয়া আছে। এতিয়া আমি কি উলিয়াম চাবা, এতিয়া খোজকাঢ়ি অহা মানুহৰ সংখ্যা লিখিবা, খোজকাঢ়ি অহা বা ইংকে লিখিবা খোজকাঢ়ি অহা কৌণিক কোণ দিলে, খোজকাঢ়ি অহা কৌণিক কোণ 150 ডিগ্ৰী, ইংকে দিলেও কথা নাই, বুজি পালে আৰু। খোজকাঢ়ি অহা মানুহৰ সংখ্যা কিমান হ'ব, মানুহৰ কিমান হ'ব, খোজকাঢ়ি অহা মানুহৰ সংখ্যা টোটেল কিমানজন, টোটেল মানুহ টোটেল কিমান ডিগ্ৰী থাকে, এটা পাইচিত্ৰত কিমান টোটেল ডিগ্ৰী কিমান থাকে 360 ডিগ্ৰী, এটা বৃত্তত টোটেল কিমান ডিগ্ৰী থাকে বা সকলো কোণ মিলি কিমান ডিগ্ৰী 360 ডিগ্ৰী। 360 ডিগ্ৰী কিমানজন খোজকাঢ়ি আহিছে, তোমালোকে দেখা পাইছা 150 ডিগ্ৰী। কিমানজন মানুহৰ 600 জন মানুহ, বুজি পাইছা। একে ধৰণৰ আগৰটো নিচিনা 360ৰ পৰা 60 ডিগ্ৰী 150 ডিগ্ৰী খোজকাঢ়ি আহিছে, কিমানজন মানুহৰ ভিতৰত 600 জন মানুহৰ ভিতৰত, 60 ডিগ্ৰী। তাৰপিছত নেক্সট কৰিবা, 6ৰে কাটাচোন, 6 6 গুণ 36, 6 60, 6 10 গুণ 60 হ'ল, বুজি পালা। এতিয়া তোমালোকে এটা কাম কৰা, 6ৰে আকৌ কাটা, 6 3ৰে যাব, 3 2 গুণ 6, বা এটা কাম 2ৰে কাটা, 2ৰে 6 2 3 গুণ 6, 2ৰে 10 কাটা, 2 5 গুণ 10, বুজি পাইছা। সৰু কৰিছো বোলে, একো কৰা নাই, সৰু কৰিছো। এতিয়া 3ৰে 150ক কেইবাৰ যাব, 3ৰে 15, 3 5 গুণ 15, 0 থাকিল 0 দিন। এতিয়া কি থাকিল 50 পূৰণ কি থাকিল এইফালে 5 থাকিল, ঠিক আছে। 50 পূৰণ 5, 5 5 গুণ 25 থাকিল 250, 250 জন কি হ'ল 250। খোজকাঢ়ি অহা মানুহৰ সংখ্যা কিমান 250, বুজি পাইছা। 2 নম্বৰটো চালে আৰু ভালদৰে বুজি পাবা। 2 নম্বৰটো কি দিয়া আছে চোৱা, স্কুটাৰ মটৰচাইকেল ব্যৱহাৰ কৰি অহা আৰু 4চকীয়া বাহন ব্যৱহাৰ কৰি অহা ব্যক্তিৰ মাজৰ পাৰ্থক্য। স্কুটাৰ আৰু মটৰচাইকেল কিমানজনে ব্যৱহাৰ কৰিছে 60 ডিগ্ৰী, অৰ্থাৎ কৌণিক কোণ 60 ডিগ্ৰী দিয়া আছে। গতিকে তোমালোকে কি লিখিবা, 2 নম্বৰটো টোটেল মানুহ কিমান, কি আছে ডাইৰেক্ট লিখিলেও হ'ব, ডাইৰেক্ট লিখা, টোটেল মানুহ টোটেল কিমান ডিগ্ৰী 360 ডিগ্ৰীৰ ভিতৰত কিমান ডিগ্ৰী খোজকাঢ়ি স্কুটাৰ বা মটৰ লৈ আছে 60 ডিগ্ৰী, ঠিক আছে। 360 60 ডিগ্ৰী, টোটেল কিমানজন মানুহ 600 জন মানুহ, 0 0 60 ডিগ্ৰী। 12 দিও কৰিব পাৰা, 12 1 গুণ 12, 2 12 24, 3 12 36, 4 12 48, 5 12 60, 12 দি 60 5 বাৰ যায়, 12 দি 36, 12 অংকে 12, 2 12 24, 3 12 36 হ'ল। এতিয়া 3ৰে 6 কাটা, 3 2 বাৰ যাব, 3 2 গুণ 6, 0 থাকিল 0। এতিয়া কি লিখিবা 20 পূৰণ 5, 5 20 100। এতিয়া কিমানজন আছে 100 জন মানুহ, 100 জন, এটাকে লিখা 100 জন মানুহ স্কুটাৰত আহিছে, স্কুটাৰত আহিছে বা স্কুটাৰ মটৰচাইকেল একে আৰু 100 জন মানুহ স্কুটাৰত আহিছে। তাৰপিছত নেক্সট প্ৰশ্নটো কি কৈছে, স্কুটাৰ মটৰচাইকেল বা মটৰচাইকেল ব্যৱহাৰ কৰি অহা আৰু 4চকীয়া বাহন ব্যৱহাৰ কৰি অহা ব্যক্তিৰ পাৰ্থক্য। এতিয়া 4চকীয়া বাহন কিমানজন, তাৰ পাৰ্থক্য মানে এইটো যিমান মান পোৱা, এইটো মানৰ পৰা এই মানটো বিয়োগ কৰি দিব লাগে। ইয়াত যিমানজন মানুহ আছে মানুহৰ পৰা ইয়াত যিমান মানুহ পোৱা সেইটো বিয়োগ কৰি যায়, এইটো পাৰ্থক্য, ঠিক আছে। গতিকে 4চকীয়া বাহনত কিমানজন আহিছে আমি চাই লওঁ।
ঠিক আছে চাৰিচকীয়া বাহন কিমানজন আছিল টোটেল ডাইৰেক্ট লিখিলেও হ'ব টোটেল হৈছে 360 ভিতৰত আকৌ বুলি দিয়া আকৌ ঠিক আছে এনেকুৱাকৈ লিখিব পাৰা কৌণিক কোণ কৌণিক কোণ বা এনেকৈ লিখিলেও কোনো ঠিক আছে বা এনেকুৱাকৈ লিখিব পাৰা মই লিখি দিছো বাৰু তো এনেকৈ লিখিবা চাৰিচকীয়া বাহন লৈ আহা কৌণিক কোণ চাৰিচকীয়া বাহন লৈ অহা মানুহৰ কৌণিক কোণ কিমান ডিগ্ৰী দিয়া আছে চাৰিচকীয়া বাহন লৈ অহা মানুহৰ কৌণিক কোণ দিয়া আছে কিমান ডিগ্ৰী 30 ডিগ্ৰী হয় নহয় এতিয়া কিমান হ'ব টোটেল 360 ডিগ্ৰীৰ ভিতৰত 30 ডিগ্ৰী কি কৰিছে 30 ডিগ্ৰী 360 যদি পাইছে 30 ডিগ্ৰী মানুহে কি কৰিছিল মানে অনুপাত মানুহে চাৰিচকীয়া বাহন লৈছে কিমানজন মানুহৰ ভিতৰত 600 জন মানুহৰ ভিতৰত এটা একেদৰে 0 0 কাটি দিয়া এটা 12 কে 5 বৰং 60 12 কে বৰং 2 বৰং 3 বৰং 36 হয়নে এটা 3 ৰে 3 কে বাজে 1 বাজে 0 থাকিল অৰ্থাৎ কি থাকিল 10 পূৰণ 5 ওরে 10 5 গুণ 50 অর্থাৎ 50 জন মানুহে কি হয়েছিল এটাকে 50 জন মানুহে বা ইয়াত লিখি দিব পাৰা মই এফালে লিখি দিছো হা এটাকে 50 জন মানুহে চাৰিচকীয়া বাহন লৈছে বাহন কিমান জন 50 জন মানুহ চাৰিচকীয়া বাহন এতিয়া আমাক কি লাগে নেক্সট চোৱা আমাক পাৰ্থক্য লাগে হয় নহয় ইয়াত ডাইৰেক্ট দিয়া আছে কিতাপত চোৱা স্কুটাৰ মটৰচাইকেল ব্যৱহাৰ কৰি অহাৰ চাৰিচকীয়া বাহন ব্যৱহাৰ কৰি অহাৰ ব্যক্তিৰ মাজত পাৰ্থক্য এনেকৈ লিখা মটৰচাইকেল আৰু কি আছিল চাৰিচকীয়া বাহন ব্যৱহাৰ কৰি অহা মানুহৰ পাৰ্থক্য ন কিমান হ'ব মটৰচাইকেল কিমানে ব্যৱহাৰ কৰি আহিছিল 100 জনে ইয়াছ মটৰচাইকেল 100 জনে ব্যৱহাৰ কৰিছিল আৰু চাৰিচকীয়া কিমান 50 জনে গতে 100 ৰ পৰা 50 ডিগ্ৰী গলে কিমান হ'ব 100 ৰ পৰা 50 গলে 50 জন নেক্সট আৰু এটা আছে নহয় এবাৰ হৈছে 200 জন ব্যক্তিয়ে কি বাহন ব্যৱহাৰ কৰিছে 200 জন ব্যক্তিয়ে কি বাহন ব্যৱহাৰ কৰিছে চাবা হা নেক্সট নম্বৰটো কিমান দিয়া আছে 200 দিয়া আছে 200 জন মানুহ কি ব্যৱহাৰ কৰি কিমান ডিগ্ৰী ভিতৰত কিমান জন মানুহৰ ভিতৰত 600 জন মানুহৰ মাজত 200 জন মানুহে কি ব্যৱহাৰ কৰিছে 600 ভিতৰত 200 লিখিবা টোটাল কিমান ডিগ্ৰী 360 বুজি পাইছা এবাৰ কি কৰিলো 600 জন মানুহৰ ভিতৰত 200 জন উলিয়াব 200 জনে কি কৰি আছে খুদিছে যদি আমি 360 ডিগ্ৰীৰ ভিতৰত আমি কৰিম তেতিয়া আমি গম পাম কিমান ডিগ্ৰী হৈ আছে ঠিক আছে চাবাচোন বাৰু 0 0 কাটি দিবা ঠিক আছে 60 দি পাশে 12 রে 5 বরং 60 তার পাশে 12 দি 5 3 গুণ কিমান আছে 12 দি 5 12 3 গুণ 36 12 অঙ্ক বরং 2 বরং 24 3 বরং 24 7 দি 5 বরং 60 12 দি 36 12 অঙ্ক বরং 2 বরং 24 3 বরং 36 এটা পাশে দি 20 কে বাজাব পাশে দি 20 4 বার যাব আর 0 থেকে 40 হবে অর্থাৎ কি লিখবা 40 পূরণ 3 3 0 0 3 4 গুণ 12 অর্থাৎ কিমান 120 ডিগ্ৰী ইয়াত চোৱা 120 ডিগ্ৰীটো ক'ত আছে ইয়াত 120 ডিগ্ৰী কি ব্যৱহাৰ কৰিছিল সাইকেল এই आंसर লিখিবা সাইকেল ব্যৱহাৰ কৰিছিল 200 জন মানুহ 200 জন মানুহ হয়তো ওকে 2 নম্বৰটো আমি গম পালো 2 নম্বৰটো আমি ধুনীয়াকে চালো নিশ্চয় তোমালোকে বুজি পাইছা 2 নম্বৰটো নেক্সট আমি 3 নম্বৰটো লৈকে যাম ঠিক আছে 3 নম্বৰটো কি দিয়া আছে চোৱা 3 নম্বৰটো দিয়া আছে এখন বিদ্যালয়ৰ মুঠ 720 জন ছাত্ৰ-ছাত্ৰী ষষ্ঠ সপ্তম অষ্টম নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা তলত দিয়া ধৰণৰ এখন পাই চিত্ৰত তথ্যখিনি প্ৰদৰ্শন কৰা
ঠিক আছে পাই চিত্ৰত আমি কি কৰিব দিছে প্ৰদৰ্শন কৰিব দিছে কিমান ডিগ্ৰী আছে ষষ্ঠত 120 সপ্তমত 140 অষ্টমত 200 নৱমত 80 দশমত 180 আৰু মুঠ 720 এই পাই চিত্ৰ আঁকিব দিছে প্ৰথম আগৰ দৰে আমি কি কৰিম প্ৰথমতে অনুপাত কৰিম ঠিক আছে অনুপাত কি বস্তু আমি আগৰ দৰে কৰিম ঠিক আছে মই কৰি দিছি চাবা বা অসুবিধা থাকিলে ভালদৰে বুজি ল'বা একো অসুবিধা নাথাকে ইয়াত আমি 4টা চিত্ৰ আঁকিম এটা মানে হট 4টা আঁকিম 3টা আৰু বোলে ডাঙৰ প্ৰথম কি লিখিবা প্ৰথম দিয়া আছে নহয় এয়া শ্ৰেণী দিয়া আছে শ্ৰেণী আৰু ছাত্ৰ ছাত্ৰী প্ৰথম ইয়াত দিবা শ্ৰেণী আৰু ইয়াত দিবা ছাত্ৰ ছাত্ৰী তাৰপিছত ইয়াত কি দিবা শ্ৰেণী পালো ছাত্ৰ ছাত্ৰীৰ সংখ্যা পালো ষষ্ঠ সপ্তম অষ্টম নৱম দশম ষষ্ঠ সপ্তম অষ্টম নৱম দশম ঠিক আছে কি আছে ষষ্ঠ সপ্তম অষ্টম নৱম দশম দিয়া আছে কি দি আছে ষষ্ঠ সপ্তম অষ্টম নৱম দশম আৰু মুঠটো লিখি দিব পাৰা তোমালোকে মুঠ কিমান জন আছে মুঠ আছে 720 ঠিক আছে গম পাইছা কি দিয়ে ষষ্ঠ সপ্তম অষ্টম নৱম দশম মুঠ কিমান দিছে 720 জন এতিয়া ছাত্ৰ ছাত্ৰীৰ সংখ্যা কিমান আছে ষষ্ঠত কিমান আছে 120 সপ্তমত 140 অষ্টমত 200 নৱমত গতিকে ষষ্ঠ 120 140 ষষ্ঠত 120 সপ্তমত 140 তাৰপিছত অষ্টমত 200 নৱমত 80 অষ্টমত 200 নৱমত 80 আৰু দশমত কিমান দিয়া আছে দশমত 180 দিয়া আছে হয়নে 180 আকৌ চাই লৈছি ভুল হলে অসুবিধা হ'ব ন 120 140 280 আৰু 180 এতিয়া প্ৰথম অনুপাতটো উলিয়াব অনুপাতটো কেনে অনুপাত আৰু ইয়াত দিয়া কৌণিক ঠিক আছে অনুপাত কেনেকৈ উলিয়াবা তোমালোকে কিমানজন মানুহ আছে মুঠ 720 জন আছে গতিকে অনুপাত কিমান উলিয়াবা 120 720 লিখিবা ওপৰত 120 শূন্য শূন্য কাটি দিয়া 12 গুণ 12 12 অংকে 12 2 বাৰং 24 3 বাৰং 36 4 বাৰং 38 5 বাৰং 60 6 বাৰং 12 দি বাৰ এবাৰ যাব 12 দি 72 6 বাৰ যাব নেক্সট কিমান আছে 140 জন আছে কিমানৰ ভিতৰত 720 জনৰ ভিতৰত শূন্য শূন্য কাটি দিবা আৰু কিমান থাকিল 14 আছে ন 14 জন থাকিলে কিমান হ'ব এটা পৰিষ্কাৰ বাৰু মই এখন বেলেগত কৰি চাম তেতিয়াহ'লে কাটা কুটা নহয় আৰু 14 আৰু 720 72 আছে 14 2 ৰে কাট 2 7 গুণ 14 আৰু 72 কেইবাৰ কাটবি 2 1 গুণ 2 3 গুণ 6 12 2 6 গুণ 12 আৰু কেনসেল কৰিব নোৱাৰো গতিকে 7 ডিভাইড বাই 36 অৰ্থাৎ 7 ডিভাইড বাই 30 ঠিক আছে নেক্সট ওয়ান অষ্টমত কিমান আছে 200 জন আছে গতিকে অষ্টমত 200 জন আছে 200 লিখিবা কিমানৰ ভিতৰত আছে 720 জনৰ ভিতৰত শূন্য শূন্য কাটি দিয়া ঠিক আছে কিমান 20 থাকিল 20 কিমান যাব চাবা কিমান পালো 20 আৰু কিমান আছে 72 আছে 20 কাটাচোন হেৰি 2 ৰে কাটা 10 বাৰ যাব আকৌ 2 ৰে 72 2 3 গুণ 6 1 প্লাস 2 6 গুণ 12 আকৌ 10 2 ৰে 5 বাৰ যাব আকৌ 36 কেইবাৰ যাব একবাৰ যাব 16 হল 8 বাৰ যাব 18 বাৰ এটা 5 ডিভাইড বাই 18 5 ডিভাইড বাই ঠিক আছে নেক্সট চাবা 80 আছে 80 কি কৰিবা তোমালোকে 80 লিখিবা 720 জনৰ ভিতৰত হয় নহয় শূন্য শূন্য কাটি দিবা কাটিলে কিমান হ'ব 2 ৰে 8ক আঠবা এইটো পাবা 8 ডিভাইড বাই 72 এটা 8ক 2 ৰে 4 বাৰ যাব 72ক 2 ৰে কেইবাৰ যাব 3 ৰে 36 আকৌ 4 2 ৰে 2 বাৰ যাব 2 ৰে 18 বাৰ যাব আকৌ 2 ৰে 1 বাৰ যাব 9 বাৰ যাব অৰ্থাৎ 1 ডিভাইড বাই ঠিক আছে আৰু দশম শ্ৰেণীৰ 180 আছে 180 আৰু এটা কিমান থাকিল 720 শূন্য শূন্য কাটি দিবা 18 আৰু 72
2ৰে 9 বাৰ যাব 9 2 18 2ৰে 36 বাৰ যাব 9 দি 9 1 গুণ 9 96 অৰ্থাৎ 1/4 1/4 পাই আহিছা এটা সব নেক্সট 120 টো 1/6 মানে 1/6 কিমানৰ ভিতৰত 360 ডিগ্ৰী 6 ৰে 37 পৰা 6 গুণ 36 গতিকে কিমান দিব এটা নেক্সট কি থাকিল 7/36 কিমানৰ ভিতৰত 360 ডিগ্ৰী 36 ৰে 36 একবাৰ যাব 0 আছে 10 হ'ব 7 10 গুণ 70 হয় নেক্সট এবাৰ কি থাকিল 5/18 থাকিল কিন্তু কিমানৰ ভিতৰত 360 ডিগ্ৰী 18 1 গুণ 18 2 18 36 0 থাকিল 0 লিখিবা 5 20 100 তাৰপিছত নেক্সট হৈছে 1/9 থাকিল কিমানৰ ভিতৰত 360 ডিগ্ৰী 9 4 গুণ 36 0 থাকিল 40 কিমান হ'ব 40 এফালে 1/4 থাকিল কিন্তু কিমান 360 ডিগ্ৰীৰ ভিতৰত 4 দি 36 96 গুণ 36 আৰু 0 থাকিল 9 1 গুণ 9 বুজি পাইছা নে এবাৰ তোমালোকে ভালদৰে চোৱাচোন একদম সহজ তোমালোকে এটা চাই লোৱা কিমান পালো প্ৰথমে 6 60 ডিগ্ৰী 7 70 ডিগ্ৰী 100 ডিগ্ৰী 9 40 ডিগ্ৰী আৰু 10 এইখিনিৰ জৰিয়তে আমি এটা পাইছিলো আগৰ দৰে পাইছিলো কম্পাছ কৰা ল'বা তোমালোকৰ যিমান ইচ্ছা আছে সিমান মতে ইমান ডাঙৰ বা সৰু কৰিব মতে তোমালোকে এটা নিয়াৰটা লিখিব ঠিক আছে এটা লিখিব এটা লিখিব কিনা এইটো হৈছে এটা মাজৰ ঠিক আছে এতিয়া যিকোনো এটা ব্যাসাৰ্ধ ল'বা যিকোনো এটা ব্যাসাৰ্ধ লৈ তোমালোকে এটা স্থান দিবা ব্যাসাৰ্ধ ল'বা যিকোনো এটা প্ৰথম কিমান ডিগ্ৰী দিছে প্ৰথম কিমান ডিগ্ৰী কৈছে প্ৰথম আছে 60 ডিগ্ৰী 60 ডিগ্ৰী এইমাত্ৰ আকাৰটোৰ মানে কি কৰিব 60 ডিগ্ৰী ৰাখিবৰ কাৰণে ইয়াত তোমালোকে ল'লা প্ৰথম কিমান ডিগ্ৰী 60 ডিগ্ৰী মানিব লাগিছিল দেখা পাইছে নহয় 60 ডিগ্ৰী বুলি কওঁতে কিমান হ'ল 10 ডিগ্ৰী 20 ডিগ্ৰী 30 ডিগ্ৰী 40 ডিগ্ৰী 50 ডিগ্ৰী 60 ডিগ্ৰী 60 ডিগ্ৰী ঠিক আছে প্ৰথম তোমালোকে 60 ডিগ্ৰী আঁকিলে কি কৰিবা এতিয়া তোমালোকে সংযোগ কৰি দিব লাগিব সংযোগ কেনেকৈ কৰিবা এইটো সমানকে ল'বা এই ডিসটেন্স দিলা তাৰপিছত ইয়াৰ পৰা আঁকিলে কি হ'ব ঠিক আছে সমান পাবা দেই 60 ডিগ্ৰী পাবা নেক্সট কিমান ডিগ্ৰী আগবাঢ়িছে নেক্সট কি এটা 60 ডিগ্ৰী বুলি লিখিবা নেক্সট কিমান ডিগ্ৰী আছে 70 ডিগ্ৰী 70 ডিগ্ৰী এবাৰ কাট কৰিবা ইনপুট লৈ ল'বা এবাৰ 70 ডিগ্ৰী 70 ডিগ্ৰী ক'ত ধৰিবা চোৱা ইয়াত চোৱা এইটো হৈছে 70 ডিগ্ৰী এবাৰ স্থান সমানকে ল'বা লৈ কেনে কি কৰিবা ইয়াৰ পৰা 70 ডিগ্ৰী ঠিক আছে ইয়াত 60 ডিগ্ৰী আকান্ত অলপ হৈ আছে মোৰ পেনি দি এক্সিটি এটা তোমালোকে কিন্তু কাটকাটছি ব্যৱহাৰ কৰিবা মই আৰম্ভ কৰিছো কাটকাটছি ব্যৱহাৰ কৰিবা এই কিমান ডিগ্ৰী পালা 70 ডিগ্ৰী আৰু তোমালোকে অনলাইন ক্লাছত জয়েন হ'লে হৈ ল'ব হা বেছি হেৰি নাই আৰু এনএমএছ পৰীক্ষাৰ কাৰণে আমি পঢ়াম কোনোবা ছাত্ৰই এনএমএছ পৰীক্ষা দিব পাৰা ৪৮,০০০ টকা দেই ৪৮,০০০ টকা তোমালোকে লাভ কৰিব পাৰিবা এবাৰ পাছ কৰি আৰু এই পৰীক্ষাৰ কাৰণে আমি এডমিশন হৈ আছে কম্পিটিটিভ পৰীক্ষাটো দিম বুলি দিবই লাগে মোৰ মতে তোমালোকে স্কুলত খবৰ ল'বা পৰীক্ষা হ'বই এডমিশন হ'বই কিন্তু আমি ইতিমধ্যে ইবুকো বনাইছো গতিকে কোনো ছাত্ৰই জয়েন হয় হোৱাটছএপ নম্বৰ দেখাই পাইছে মেছেজ কৰিবা অনলাইন ক্লাছৰ কাৰণেও কৰিবা আৰু লগতে তোমাৰ এনএমএছৰ কাৰণেও কৰিব 70 ডিগ্ৰী তাৰপিছত আহিল আমাৰ 100 ডিগ্ৰী মানে আছে নেক্সট হৈছে 100 ডিগ্ৰী 100 ডিগ্ৰীটো কেনেকৈ একটু আগৰ চিনকে ঘূৰাই ল'ব লাগিব এয়া ভাবিছো 100 ডিগ্ৰী চোৱা ক'ত আছে এই তো এইটো 110 এইটো দেখা পাইছে এইটো 110 ডিগ্ৰী এতিয়া তোমালোকে কৰিবা সংযোগ কৰিবা 100 ডিগ্ৰী হৈ যায় এটা নেক্সট হ'ল 40 ডিগ্ৰী এসো তোমালোকে নেক্সট হৈছে 40 ডিগ্ৰীটো একেদৰে এনেকুৱা কৰি ল'বা লৈ কেনে তোমালোকে কৰিবা 100 আগৰ দৰে ইয়াত তোমালোকে সংযোগ কৰি ল'বা
সমানকে ল'বা দেই, সমানকে ল'বা কিমান লাগে 40 ডিগ্ৰী। 40 ডিগ্ৰী আছে 40 কৈছে এইটো ঠিক আছে, এইটো আমি 40। আৰু বাকী যিটো হেৰি 90 ডিগ্ৰী হ'ব দেখাই পাইছে আৰু ডাইৰেক্ট 90 ডিগ্ৰী হৈয়ে আছে, এইটো কিমান হ'ব, এইটো হ'ল 90 ডিগ্ৰী। এটা আঁকিবই নালাগে, লাষ্টটো আঁকিবই নালাগে হা। আৰু কিমান আছে 40 ডিগ্ৰী 40। এতিয়া আমি কি পালো চোৱা তোমাৰ 70 ডিগ্ৰী মানে কি আছিল, 70 ডিগ্ৰী চোৱা 70 ডিগ্ৰী আছিল সপ্তম শ্ৰেণীত, 60 ডিগ্ৰী ষষ্ঠ, 60 ডিগ্ৰী আছিল ষষ্ঠ, ইয়াত লিখিবা ধুনীয়াকে ষষ্ঠ, ইয়াত আছে সপ্তম, 100 ডিগ্ৰী আছিল 100 ডিগ্ৰী আছে 100 ডিগ্ৰী আছিল অষ্টম, আৰু তাৰপিছত আছে 100 ডিগ্ৰী পিছত ইয়াত চোৱা 40 ডিগ্ৰী আছিল নৱম, 40 ডিগ্ৰী কিবা নৱম, আৰু কিমান আছে আৰু বাকী দশম পাইছো তো ছাত্ৰ-ছাত্ৰীসকল বাকীখিনি মই নেক্সট ক্লাছত কৈ দিম, এইটো বহুত ধুনীয়া হৈছে। তো ইয়াৰ পিছত লাইভ ক্লাছো আছে, তোমালোকে পঢ়াব লাগিব। যিসকল ছাত্ৰছাত্ৰী অনলাইন ক্লাছত জইন হ'ব বিচাৰে হ'ব পাৰে, সম্পূৰ্ণ পঢ়াই আছো। আমি এটা ছাবজেক্ট বুলি নহয় 4টাকৈ ছাবজেক্ট, এইকেইটা হৈছে মেথছ, সায়েন্স, ছচিয়েল আৰু ইংলিছ, আৰু লিখি থকা নাই ছচিয়েল আৰু ইংলিছ। নাম্বাৰটো মই আকৌ লিখি দিছো, এই নাম্বাৰটো মেছেজ কৰা 9394638219, এই নাম্বাৰ ঠিক আছে। এই নাম্বাৰটো মোবাইল নাম্বাৰ দেই, হোৱাটছএপ নাম্বাৰটো মেছেজ কৰিবা। ঠিক আছে বাৰু, নেক্সট ক্লাছত লগ পাম। চেনেলটো কিন্তু সাবস্ক্ৰাইব ঠিক আছে।